হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আপোনালোকে দেখিছে মই ক'ৰবাত গৈ আছোঁ আৰু ধুনীয়া সেউজীয়া পৰিৱেশ চাৰিওফালে। আৰু আমি গৈ আছোঁ মানে ফুৰিব, তো এনেই অলপ ফুৰিব আহিছোঁ এনেকৈ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে। আৰু আজি হৈছে 7 জানুৱাৰী, তো ভাবিছোঁ অলপ ফুৰি আহোঁ। নতুন বছৰত ক'তো মানে ফুৰিব অহাই নাছিলোঁ, তো এনেকৈ ফুৰিব আহিছোঁ। আৰু আমাৰ লগত এটা দাদা আৰু বৌ এজনী আছে, তেনেকৈ আমি বাইক লৈ আহিছোঁ পাথাৰখামা। তো আমি এতিয়া বৰ্তমান অসমতে আছোঁ, কিন্তু অলপ গ'লে মানে আমি মেঘালয় সীমা পাম আৰু মেঘালয় পৰিব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু আমি আহি এটা পিকনিক প্লেচ পালোঁ। কি নাম নাজানো, আৰু এইখিনি পাথাৰখামায়ে হয়, কিন্তু পিকনিক প্লেচৰ এটা নাম থাকে, তো কি নাম নাজানো, কিবা বেলেগ ভাষাত লিখা আছে। আৰু এইখিনিত গাঁও আছে, কিন্তু ইয়াত খ্ৰীষ্টান মানুহ আছে, বেছিভাগ খ্ৰীষ্টান মানুহ থকা বুলি শুনিছোঁ। এতিয়া আমি মানে এয়া দেখিছেনে, এয়া অফিচ এইটো। তো এয়া আমি সীমা পাৰ হ'লোঁ, মানে অসমৰ সীমা পাৰ হৈ আমি মেঘালয়ত মানে ভৰি দিলোঁ। তো সেইটোকে এতিয়া পাহাৰৰ ৰাস্তা আছে, ধুনীয়া পাহাৰৰ পৰিৱেশ আপোনালোকে চাই থাকিব। বিশেষ একো নাই, কিন্তু সৰু সুৰা এটা দুটা নিজৰা আছে, ইমান ডাঙৰ নহয়। কিন্তু আমি যদি গৈ থাকোঁ তেতিয়াহ'লে আমি ডাইৰেক্ট শ্বিলং পাম, কিন্তু আমি নাযাওঁ ইমান আগত। অকল পাহাৰৰ মানে পাহাৰ হ'লেও বেলেগ একো চাব লগা নাই, কিন্তু অকল পাহাৰ আৰু পাহাৰৰ একা বেকা ৰাস্তা। তো ইমান একে বেকা আপোনালোকে দেখিছে, পূৰা শ্বিলঙৰ যিটো ভিউ। আৰু এইফালেও শ্বৰ্ট ফ্ৰম শ্বিলং যাব পাৰি, কিন্তু শ্বিলং মানে এইটো ৰাস্তাৰে নাযায়, মেইন ৰাস্তা বেলেগ আছে। তো আমি যদি গাড়ী বুক কৰোঁ তেতিয়াহ'লে বেলেগ ৰাস্তাৰে নিব, কিন্তু এইফালেও যাব পাৰি। কিছুমানে মানে গৈছে যদিও নাজানো, কিন্তু আমি অলপে যাম আৰু ইয়াৰে আগত নাযাওঁ। আমাৰ ঘৰৰ পৰা 1 ঘণ্টামানৰ ৰাস্তা হ'ব, মানে একেবাৰে ওচৰতে মানে মেঘালয়ৰ মানে সীমা পায়। আৰু এইফালে শ্বিলং যাব পাৰি, আৰু মেঘালয়ৰ গাড়ীও আছে, মানে এইফালে গোটেই অহা যোৱা কৰি আছে। কিছুমান মেঘালয়ৰ গাড়ী আমি দেখি আছোঁ, বাছো আছে। তো আপোনালোকে চাই থাকক, উপভোগ কৰক। এইখন বাছ দেখিছে, এইখন মেঘালয়ৰ বাছ হয়, তো এইখন আগত যাব। আৰু এয়াই মানে লাষ্ট ভিউ পইণ্ট, মানে ইয়াৰ পৰা ধুনীয়া এটা ভিউ পইণ্ট পাইছোঁ। তো আপোনালোকে চাই থাকক, ধুনীয়া মানে ভিউ হয়। এয়া ৰাস্তাই, কিন্তু আমাৰ মানে ৰাস্তাতে ফুৰিব আহিছোঁ, বেলেগ একো নাই। কিন্তু ৰাস্তা হ'লেও মানে বহুত বেছি ভাল লাগিছে আহি, কাৰণ প্ৰাকৃতিক সৌন্দৰ্য হয়, তো ভালেই লাগে। আৰু এয়া দেখিছেনে, পাহাৰবোৰ পূৰা একদম কুৱাছা পৰি আছে। মেঘালয়তে আছোঁ আমি, শ্বিলঙৰ পৰা আহিব পাৰোঁ। সৰু ছোৱালী এইটো খাবি। অলপ ৰিলচ বনালোঁ, আৰু কিনো কৰিম। আৰু এয়া কৰি আমি এতিয়া মানে কি দীপৰ বিল যাম। আজি যিহেতু 7 তাৰিখ, তো 7 তাৰিখ দীপৰ বিলত মাছ মাৰি আছে। তো আমি দীপৰ বিল যাম ইয়াৰ পৰা। তো এইটো এটা সৰু মানে ওচৰতে নিজৰা পাইছোঁ। তো নিজৰাটো বেছি ডাঙৰ নহয়, সৰু আৰু
তো ইয়াত ডাঙৰ নিজৰা নায়েই, কিন্তু অকল ৰামক কৈছোঁৱে ৰাস্তাই বুলি, অকল পাহাৰৰ ৰাস্তা আৰু পাহাৰৰ ভিউ ভালে লাগে। এনেকৈ আহিছে বহুত মানুহে পিকনিক খাব, বনভোজ খাব আহিছে। তো ইয়াৰ পৰা গৈ আমি চিধা দীপৰ বিলত যাম। দীপৰ বিলত পূৰা বছৰত মাছ মাৰে, আপোনালোকে জানেই। তো মাছ ল'ম আৰু কিবা এটা খাই ঘৰৰ ফালে যাম। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। পাইলা রাউল ঠান্ডা মস্ত হ'ব, এনে ঠান্ডা লাগে তখন হ'ব হ'ব। যাই থাকছোন আগলৈ নাম্বাৰ আছে য'ত কিমান কৈছে? কি মাছ লবি নেকি? খাব আহিছোঁ ৰে। এইটো কি ভকুৱা? কি লাগে? দিম দিম। কি করবে? দীপর বি ভোক এটা ওটা তো সামসুং এটো মাস্টার তো ডাঙৰ লৈ কথা সৰু লৈ কথা 500 টকা আছে এটো খাবা ভালো রে খদ লাগো ঘুরাই দিম পইচা ঘুরাই দিম মাছ ঘুরাই দিম পইচা ঘুরাই দিম কি মজা পানি এই কিবা বিকি আছে তিনটা বিকি আছে ডাঙৰ চাই দিয়া কি করবে? বিকেটের মাথাতে খাবে ভকুৱা
মাছটো হ'লে তাত কোনো নাহে আছে আছে ৰাখি থৈ যাব আপোনাৰ এই সৰু এইটো এইটো সৰু ৰ সেই বুলি এটালে বাছি নিকালো নিজে বাছি নিকালো সৰু কেইটাতে ললো ডাঙৰ চাই দে ডাঙৰ মানে ডাঙৰ এইটো সৰুটো আৰু কি ডাঙৰ চাই এটা দেচোন ৰখোৱা এইটো ল'বা হেই এইটো ল'বা এইটো এইটোৱে ডাঙৰ যোনটো লৈ লওঁ এইটো কিমান এ 500 500 হয় যদি দি দূৰৰ মানুহ নহয় দি এনে মানুহ আমি এনেকুৱা আছে নেকি ডাঙৰ 500 টকা দি পাই দিয়া অলপ ডাঙৰ চাই দে তোমাক দিয়ে পাই দিয়া তো এই বান্ধি এইটো দি না এইটো এই দে সসে দি ডাঙৰ দে ডাঙৰ এটা তোমাক দি ডাঙৰ চা সব দি আছে সেইটো দিয়ে মোক কোনটো সেইটো এইটা বেছি বলে তাৰে আগত তো এ ফাৰ্ষ্টত তো হা আর ফার্স্টত তো ওই একটু ইয়ার কয় 500 ভাল ভাই এই বরলটো কিমান সব বিক্রি তারে আগত তো বুগো কিমান পার পিস 500 এইটো নহয় নেকি হেই এইটো নহয় এইটো নহয় লাগব না নালগে কিমান 500 আর সময় নাই আর সাবার এতিয়া এই এই একে দিছা দেখুনে তই চাও আপুনি একে তই হিটো খুলি দে এইটো খুলি দে এইটো আৰু এইফালে এটা ডাঙৰ মাছ ল'লোঁ 500 টকা লৈছে 2 কেজি মান হ'ব চাগে ভকুৱা মাছ লৈছোঁ আৰু বেলেগ এতিয়া লোৱা নাই আৰু থাকিব 5 দিন মান এনে 2 দিনে জানো কিন্তু থাকিব 5 দিন মানলৈকে মাছ থাকিব তো আপোনালোকে আহিব তো তাৰ পৰা আহি যিহেতু ক'তো একো খোৱা নাছিলোঁ সেইটো কাৰণে ম'ম' খালোঁ আৰু চাওমিন পেকিং কৰি ল'লোঁ কাৰণ বাচ্চাকেইটা লগতে আছে সিহঁতৰো ভাগৰ লাগিছে টোপনি লাগিছে তো এইখিনি ঘৰত যাওঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আপোনালোকেও আহিব দীপৰ বিলত মাছ লৈ যাব ধুনীয়া ধুনীয়া লোকেল মাছ পাব আৰু ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ।